নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা যিটো ক'বা সেইটোই মই মানি ল'ম মই বাৰে বাৰে কৈছোঁ এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথমতে তোমালোক চাবা এইটো প্যাৰাগ্ৰাফৰ পৰা দুটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহে তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল একজন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে একজন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য কি হ'ব তোমালোক উত্তৰটো ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট তোমালোক চাবা স্নায়ু কোষৰ গঠন এইটো চিত্ৰ আঁকা শিকিবা বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আমাৰ দেশত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে কুৱেশ্যনটো কি ক'লো আমাৰ দেশত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ হয় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা প্ৰতিক্ৰিয়া এইটো টপিকৰ পৰা দুটা কুৱেশ্যন আহিব বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যন দুটা তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মই লিখিয়া থৈ দিছোঁ প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰাণীৰ প্ৰতিবদনো কিয় সৃষ্টি হৈছে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা উত্তৰটো নেক্সট তোমালোক চাবা এইটো চিত্ৰৰ পৰা এটা MCQ কুৱেশ্যন আহিব মই MCQ কুৱেশ্যনৰ PDF-টো হোৱাটছআপ গ্ৰুপত দি দিম তোমালোক হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে বহুত ষ্টুডেণ্টে হোৱাটছআপ গ্ৰুপত জইন হৈছে মই অলৰেডি কেইটামান PDF দিছোঁ হোৱাটছআপ গ্ৰুপত যদি তোমালোক পোৱা নাই মোক কমেণ্ট কৰি জনাবা মই তোমালোকক পাৰ্চনেলি PDF বিলাক দি দিম নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু হ'ল 1 নংত লিখিবা মস্তিষ্কৰ পৰা ওলোৱা কৰোটীয় ক্ৰেনিয়েল স্নায়ু 2 নংত লিখিবা মানে 2 নংত আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ু বুজি পালা এই দুটা হ'ল প্ৰান্তীয় স্নায়ু নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে দেই দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি এইটো কুৱেশ্যন আৰু নেক্সট আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন দিব MCQ কুৱেশ্যনটো হ'ল বুক আৰু পিয়া লগাৰ অনুভূতিৰ কাৰণে মস্তিষ্কৰ কোনটো অংশই সুকীয়া স্থান লাভ কৰিছে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক মনত কৰিবা বুক আৰু পিয়া লগাৰ অনুভূতিৰ কাৰণে প্ৰমস্তিষ্কই সুকীয়া স্থান লাভ কৰিছে বুজি পালা অপশ্যনত চাবা প্ৰমস্তিষ্ক থাকিব নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পেহী কোষবোৰে কেনেকৈ আকৃতি সলনি কৰে এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা পেহী কোষবোৰত এবিধ বিশেষ প্ৰ'টিন থাকে যেতিয়া ইহঁতে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰে তেতিয়া পেহী কোষবোৰে আকৃতি সলনি কৰে বুজি পালা বহুত ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন নেক্সট প্ৰশ্নলীৰ 1, 3, 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা নীলা জীৱনৰ পৰা এটা কুৱেশ্যন দিব বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো মই লিখিয়া থৈ দিছোঁ নীলা জীৱনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায় এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা এটা MCQ কুৱেশ্যন চাবা মই তোমালোকক কৈ দিওঁ বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ কিছুমান কাৰক যেনে পোহৰ মধ্যাকৰ্ষণিক বলৰ সহায়ত সলনি কৰিব পাৰে মানে বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেই দুটা কাৰক হৈছে পোহৰ আৰু মধ্যাকৰ্ষণিক বল এতিয়া তোমালোকক কুৱেশ্যন দিব বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ
তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব এনেকৈ MCQ কুৱেশ্যন দিব তোমালোক মনত কৰিবা বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব সেই দুটা কাৰক হৈছে পোহৰ আৰু মাধ্যাকৰ্ষণিক বল বুজি পালা বহুত ইম্পৰ্টেন্ট এটো কুৱেশ্যন নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল কেমোট্ৰপিজমৰ এটা উদাহৰণ দিয়া এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা কেমোট্ৰপিজমৰ এটা উদাহৰণ হ'ল ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি বুজি পালা নেক্সট তোমালোক চাবা এইটো প্যাৰাগ্ৰাফৰ পৰা MCQ কুৱেশ্যন হ'ব 4টা সেই MCQ কুৱেশ্যনৰ পৰা এটা 100% শিওৰ কমন পাবা নাপালে মোক তোমালোক কমেন্ট কৰি কবা যেটো কবা সেইটো মই মানি লম এতিয়া কুৱেশ্যন কেইটা কি মই তোমালোকক কৈ দিও উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ 4টা সেই কেইটা হৈছে অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এপসাইচিছ এসিড এতিয়া মই তোমালোকক কুৱেশ্যনটো কৈ দিও আগতে বুজাই দিও অক্সিনৰ কাৰ্য হৈছে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে জিবাৰেলিনৰ কাৰ্য হৈছে কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে এপসাইচিছ এসিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু গছৰ পাত হৰি পৰে এতিয়া তোমালোকক কুৱেশ্যনটো আহিব কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল এনেকৈ কুৱেশ্যন দিব MCQ টাইপ কুৱেশ্যনটো থাকিব এতিয়া তোমালোক মনত কৰিবা কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল অক্সিন নেক্সট তোমালোক মনত কৰিবা কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল অপচন থাকিব তোমালোক মনত কৰিবা কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল জিবাৰেলিন নেক্সট ইম্পৰ্টেন্ট MCQ কুৱেশ্যনটো হ'ল কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল অপচনত তোমালোক চাবা সাইটোকাইনিন থাকিব মানে সাইটোকাইনিন সঞ্জীৱনী পদাৰ্থটো কোষ বিভাজনত সহায় কৰে নেক্সট তোমালোক চাবা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল চাৰিটা অপচন থাকিব তোমালোক মনত কৰিবা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল এপসাইচিছ এসিড আৰু এটা কুৱেশ্যন হ'ব ইয়াৰ পৰা তলৰ কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱতেই গছৰ পাত হৰি পৰে মানে গছৰ পাতটো যে হৰি পৰে মাটিত পৰি যা এইটো কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱতে পৰি যা হেতু কুৱেশ্যন আহে তোমালোক মনত কৰিবা এপসাইচিছ এসিড এইটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱতে গছৰ পাত হৰি পৰে বুজি পালা এই 4টা MCQ কুৱেশ্যনৰ পৰা এটা MCQ কুৱেশ্যন তোমালোক 100% শিওৰ কমন পাবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 3 4 5 একেটা মোস্ট ইম্পৰ্টেন্ট একেটা উত্তৰ তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল এড্ৰিনেলিন হৰমনৰ কাৰ্য লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফত কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰ প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল থাইৰয়েড গ্ৰন্থিয়ে কোনটো হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল থাইৰক্সিন হৰমন কোনটো গ্ৰন্থি নিহৰণ কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবিলাক MCQ কুৱেশ্যন আহিব তোমালোক মনত কৰিবা থাইৰক্সিন হৰমনে থাইৰয়েড গ্ৰন্থি নিহৰণ কৰে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস হ'লে তলৰ কোনটো ৰোগ হোৱাৰ সম্ভাৱনা আছে তোমালোক মনত কৰিবা আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস মানে কমি গলে গৰল ৰোগ হোৱাৰ সম্ভাৱনা আছে বহুত ইম্পৰ্টেন্ট এটো কুৱেশ্যন নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল তোমালোক মনত কৰিবা কৈশোৰ কালত লৰাৰ দেহত টেস্টোষ্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰোজেন হৰমন নিহৰণ হয় তোমালোকক কুৱেশ্যন দিব কৈশোৰ কালত লৰা আৰু ছোৱালীৰ দেহত কোন দুটা হৰমন নিহৰণ হয় মানে কৈশোৰ কালত লৰাৰ দেহত টেস্টোষ্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰোজেন হৰমন এই দুটা নিহৰণ হয় বুজি পালা তোমালোক চাবা দে লৰাৰ দেহত টেস্টোষ্টেৰন ছোৱালীৰ দেহত এষ্ট্ৰোজেন লৰা নহলে ছোৱালী এই দুটাৰ পৰা এটা আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল অগ্নাশয় গ্ৰন্থিয়ে কোনটো হৰমন নিহৰণ কৰে তোমালোক মনত কৰিবা অগ্নাশয় গ্ৰন্থিয়ে ইনসুলিন হৰমন নিহৰণ কৰে নেক্সট তোমালোক চাবা ফিডব্যাক পদ্ধতিৰ
দ্বাৰা দেশৰ সৰ্বনিকৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ হয় তোমালোকক কোৱেশ্চন দিব কোনটো পদ্ধতিৰ দ্বাৰা দেশৰ সৰ্বনিকৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় তোমালোক মনত কৰিবা ফিডবেক পদ্ধতিৰ দ্বাৰা দেশৰ সৰ্বনিকৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় বুজি পালা নেক্সট প্ৰশ্নলিৰ 2 আৰু 4 এই দুটাৰ পৰা এটা 100% চুৰ আহিব নেক্সট তোমালোক চাবা অনুশীলনীৰ 1 তাৰ পিছত 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 3 5 7 10 আৰু 12 এইকেইটা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গ'ল নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এই কোৱেশ্চন কেইটাৰ ভিতৰত তোমালোকৰ যদি কিবা কনফিউজ থাকে তেনলে মোক কমেন্ট কৰি জনাবা মই তোমালোকক এই কনফিউজটো দূৰ কৰি দিবলৈ চেষ্টা কৰিম আৰু মই এমসিকিউ কোৱেশ্চন বিলাক গ্ৰুপত দি থাকিম দিছো কেইটামান পিডিএফ যিবিলাক ষ্টুডেন্টে পোৱা নাই মোক কমেন্ট কৰি জনাবা মই তোমালোকক হোৱাটছএপৰ যোগেদি পাৰ্সোনালি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও